জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ ইয়াত থাকিলে তুমি আকৌ সলনি হৈ যাব পাৰা সেইকাৰণে মই তোমাক মোৰ লগত লৈ যাম প্লিজ না নক'বা ল'ৰা ছোৱালীকেইটাৰ কথা ভাবি বিয়া নামৰ যি বান্ধোনত বান্ধ খাবলৈ মই ভয় কৰিছিলোঁ আজি দেখোন সেই বান্ধোনে মোক জীয়াই থকাত সহায় কৰিছে চুপ একদম চুপ আজি মোৰ এই অৱস্থাৰ কাৰণে কেৱল দায়ী তুমি उठा उठा समीर सबा समीर बोला सुन পইচা লাগে পইচা লাগে প্ৰজেক্টটো কেঞ্চেল হ'লে প্ৰব্লেম হ'ব আজিচোন উদং হিয়াৰ দাপোন
তই যে কাষত নাই ওজাগৰি নিশাবোৰ দীঘলীয়া হয় তোৰে স্মৃতিবোৰক দিয়াই কিনো হিচাপ কৰিম পুৱা হেৰুৱাৰ তই যে জোনাক সুখৰ তই যে বৰষুণ জাক বিষাদৰ তোৰ বাবেই বুকুত আজি সপোনে কলমলাই বাবা হা তই এতিয়াও খোৱা নাই নাই কিতাপ পঢ়ি আছিলো হ'ব বহুত পঢ়িলি আৰু 12টা বাজিলে নহয় শুই থাক চাওঁ কিতাপখন মোক দে দে শু প্ৰীতম ক'ত ভিতৰতে আছে শুই আছে শুই আছে মোক নজনাকৈ সি তাৰ পৰা কিয় গুচি আহিল এবাৰ ভাবি চাইছেনে তেনেকৈ গুচি অহাৰ কাৰণে কিমান প্ৰব্লেম হৈছে তেনেকুৱা ঠাইলৈ প্ৰীতমক পঠাবই নালাগিছিল মানসক কিয় মাতিছা আজি হাতেলোতে ধৰা পৰি গ'ল যেতিয়া আপোনাৰ আচল চৰিত্ৰটো উদঙাই দিওঁ কি হ'ল নিচে নিচে পাপা প্ৰীতম ক'ত ভিতৰতে আছে শুই আছে শুই আছে মোক নজনাকৈ সি তাৰ পৰা কিয় গুচি আহিল এবাৰ ভাবি চাইছেনে তেনেকৈ গুচি অহাৰ কাৰণে কিমান প্ৰব্লেম হৈছে তেনেকুৱা ঠাইলৈ প্ৰীতমক পঠাবই নালাগিছিল নিচি ব্যৱসায়ৰ ক্ষেত্ৰত তুমি মাত নমতাই ভাল যোৱা প্ৰীতমক মই মাতিছোঁ বুলি কোৱা কি হ'লনো কি হ'বলৈ আছে সকলোৱে কেৱল মোক কেনেকৈ অশান্তি দিব পাৰে কেনেকৈ মোৰ মূৰটো চুবাব পাৰে তাৰেই সুযোগ বিচাৰি থাকে ৰাতিপুৱা ৰাতিপুৱা কিনো কথাত ইমান খং উঠিল তোমাৰ ঘৰৰ কোনোবাই মোক শান্তিত থাকিব দিলেহে খুৰা খুৰীটো বাদে হৰিকাইৰ দৰে চাকৰজনেও মোক পৰামৰ্শ দিবলৈ সাহস কৰে এইবোৰ কি চিষ্টেম হা তোমালোকৰ ঘৰৰ হৰিকাই আমাৰ বাবে খুৰাতকৈ কম নহয় তেওঁ তোমাৰ বাবে চাকৰ হ'ব পাৰে কিন্তু আমাৰ বাবে তেওঁ পৰিয়ালৰ এক এৰাব নোৱাৰা সদস্য বাহ এতিয়া হৰিকাৰ হৈও তুমি উকালতি কৰিছা উকালতি কৰা নাই তোমাক বুজাইছো অন্তত হৰিকাক তুমি বেয়াকে ক'লে মোৰ সহ্য নহয় সেইকাৰণেতো মূৰত উঠাৰ সাহস পাইছে
মই কিবা এটা ক'লেতো বেয়াই পাবা। আজি তুমি মোক মাৰ ঘৰলৈ নিবানে? মই আৰু ইয়াতে থাকিব নোৱাৰা হৈছো। ইয়াত থাকিলে মোৰ একেবাৰে উশাহ বন্ধ হৈ আহে। খং নকৰিবাচোন, কিন্তু মই আজি তোমালোকৰ ঘৰলৈ যাব নোৱাৰো। মোৰ অলপ জৰুৰী কাম আছে। তুমি নকওঁতেই মই জানিছিলো যে তুমি কিবা নহয় কিবা এটা অজুহাত দেখুৱাবাই। আজি তুমি নগ'লেও মই অকলে হ'লেও যাম। বিয়াৰ পিছত প্ৰথমবাৰ ঘৰলৈ যাবা, অকলশৰে গ'লে মানুহে কি বুলি ভাবিব? যি ভাবে ভাবক, মুঠতে মই আৰু ইয়াত নোৱাৰা হৈছো। এই খুৰী হৰিকা এই মানুহবোৰক দেখি দেখি মোৰ একেবাৰে খং উঠি যায়, আৰু বেছিকে খং উঠিলে কাজিয়া হ'ব। তেতিয়া কিন্তু মোক দুখ নিদিবা। সেইবাবে মই ঘৰলৈ গুচি যোৱাটো সকলোৰে কাৰণে মংগল। ৰ'ব, আপুনি ইয়াত কি কৰিছে? মনে মনে আমাৰ কথাবোৰ শুনি আছে নহয়নে? আপুনি কিন্তু আমাৰ ওপৰত ভাল নজৰ ৰাখিছে দেই, যাতে আপোনাৰ স্বাৰ্থ সিদ্ধি কৰাত সহায় হয়। তুমি ভুল বুজিছা, মই এফালে গৈ আছিলো। আৰু আমাৰ কথা বতৰা শুনি আপুনি ৰৈ গ'ল। মই আগতেই কৈছো, আপোনাৰ এই মুখা মোৰ সন্মুখত নচলিব। মানস, মানস, মানসক কিয় মাতিছা? আজি হাতেলোতে ধৰা পৰি গ'ল যেতিয়া, আপোনাৰ আচল চৰিত্ৰটো উদঙাই দিওঁ। কি হ'ল? চোৱা, তোমাৰ মহান খুৰীয়াৰাৰ কাণ্ড চোৱা। ইয়াত চুপ লৈ আমাৰ কথাবোৰ মনে মনে শুনি আছিল। মই হাতেলোতে ধৰা পেলালো। দেখিলা তোমাৰ খুৰীয়াৰাৰ আচল ৰূপ? এতিয়া কওক, মই মিছা মাতিছো? এতিয়া কিয় মনে মনে আছে? উত্তৰ দিয়ক। এনেকৈ পতি পত্নীৰ মাজৰ মনে মনে কথা শুনি থকাৰ অৰ্থ কি হ'ব পাৰে? নিশ্চয় মগজুত কিবা বেয়া চলি আছে। হ'ব, আৰু একো নকবা। মানি লৈছো, মোৰেই ভুল। পাৰিলে মোক ক্ষমা কৰি দিবা। উত্তৰ দিব নোৱাৰি কেনেকৈ গুচি গ'ল দেখিলা? এতিয়া তুমি কি উত্তৰ দিবা? কোৱা, কোন ভুল, মই নে তোমাৰ খুৰী? মই তোমাক আগতেও কৈছো, মোৰ কাৰণে পাৰ্চনেল লাইফ আৰু প্ৰফেচনেল লাইফ দুটা বেলেগ বস্তু। তালে মই তোমাক বিজনেছৰ কামত পঠাইছো। দুদিনমান ধৈৰ্য ধৰি সেইটোও ভালকৈ কৰিব নোৱাৰিলানে? আপুনি সেইকাৰণেই কওঁ, তোমাৰ নিচিনা মানুহে মিডিল ক্লাছ লাইফ এটাৰ বাহিৰে জীৱনত আন উন্নতিৰ কথা ভাবিবই নোৱাৰে। এটা কথা কওঁ সমীৰ, তুমি আজিৰ পৰা মদ নাখাবা। অন্তত মোৰ কাৰণে নাখাবা প্লিজ। তুমি মদ খোৱাৰ পাছত তুমি হৈ নাথাকা। যোৱাকালি তোমাৰ অৱস্থা দেখি মোৰ বৰ কষ্ট হৈছে, ভয়ো খাইছোঁ জানা। তুমি অহাৰ পিছতো মোক জনোৱা নাই যে? মইহে তোমাক মাতিবলগীয়া হ'ল। কিয়? ঘৰলৈকে উভতি আহিছোঁ, আপুনি গম পাব বুলি ভাবিছিল। মই তোমাক আগতেও কৈছো, মোৰ কাৰণে পাৰ্চনেল লাইফ আৰু প্ৰফেচনেল লাইফ দুটা বেলেগ বস্তু। তালে মই তোমাক বিজনেছৰ কামত পঠাইছো। দুদিনমান ধৈৰ্য ধৰি সেইটোও ভালকৈ কৰিব নোৱাৰিলানে? আপুনি সেইকাৰণেই কওঁ,
তোমাৰ নিচিনা মানুহে মিডিল ক্লাছ লাইফ এটাৰ বাহিৰে জীৱনত আন উন্নতিৰ কথা ভাবিবই নোৱাৰে। পাপা দুদিনতে দেখুৱাই দিলাই নহয় তোমাৰ কামৰ নমুনা, কামৰ প্ৰতি থকা তোমাৰ ডেডিকেশ্যন। ইয়াৰ পাছতো মই তোমাক কি বিশ্বাসত দায়িত্ব দিম? চাওক, হঠাৎ তেনেকুৱা এখন ঠাইলৈ পঠিয়াই দিয়াৰ কাৰণে মই বৰ অসুবিধাত পৰিছিলোঁ। সেইবাবে হ'ব, তোমাৰ এক্সকিউজৰ কোনো অৰ্থ নাই। ব্যৱসায় কৰিবলৈ হ'লে কষ্ট কৰিব লাগিব, ছেক্ৰিফাইচ লাগিব। পাৰিবা পাৰিবা মোৰ দৰে ইমান বিশাল ব্যৱসায় এটা চলাই নিবলৈ? পাৰিব পাপা। নতুন কাম এটা বুজি লৈ কৰিবলৈ সকলোকে সময় লাগে। ঠিক প্ৰীতমেও সময় লৈছে। কিমান পাৰিব দেখিলোৱেই নহয়। পাপা মোৰ অফিচত তোমাৰ দৰে এমপ্লয়ীৰ কোনো প্ৰয়োজন নাই। অফিচলৈ তুমি নগলেও হ'ব। পাপা পাপা শুনাচোন পাপা। সাৰ পালা? মূৰটো বিষাই আছে নেকি? অলপ। ৰ'বা, মই তোমাৰ কাৰণে চাহ বনাই আনো। মই ইয়ালৈ কেনেকৈ আহিলোঁ? লোৱা, চাহ কাপ খাই দিয়া। এটা কথা কওঁ সমীৰ, তুমি আজিৰ পৰা মদ নাখাবা। অন্ততঃ মোৰ কাৰণে নাখাবা প্লিজ। তুমি মদ খোৱাৰ পাছত তুমি হৈ নাথাকা। যোৱাকালি তোমাৰ অৱস্থা দেখি মোৰ বৰ কষ্ট হৈছে, ভয়ো খাইছোঁ জানা। চৰি যদি কিবা উল্টা পাল্টা কৰিছোঁ, মোৰ একো মনত নাই।